কাইলৈ সময়টো পালেহি কেইঘণ্টামানহে আছে। আত্মবিশ্বাস হিচাপ নিকাচ সকলো কৈছোৱেই আৰু এক্সিট পোলে এটা ইংগিত দিছে। গতিকে মোৰ সমষ্টিৰ কথাটো মই কৈছোঁ যে মই এইবাৰ 7 নম্বৰটো নিৰ্বাচন খেলিছোঁ। এতিয়ালৈকে যিমান ইলেকশ্যন খেলিছোঁ ক'ৰবাত কেতিয়াবা এটা পৰিৱেশে, যদিও 25,000 ভোটত যোৱাবাৰ 21ত লিড লৈছোঁ, কিন্তু প্ৰচাৰ বিৰোধী দলৰ বা কংগ্ৰেছৰ যিবিলাক প্ৰচাৰ, যিবিলাক পৰিৱেশ সৃষ্টি কৰে, গতিকে আমাৰ দলৰ কাৰ্যকৰ্তা, মোৰ শুভাকাংক্ষী অলপ ভয় খায়। মই যদিও আত্মবিশ্বাসী হৈ থাকোঁ, ময়ো অকণ পিছলি যোৱাৰ নিচিনা হ'বলৈ ধৰে। কিন্তু এইবাৰ কোনো শংকা, আমাৰ কোনো কাৰ্যকৰ্তা, কোনো আমাৰ শুভাকাংক্ষী নাই। এইবাৰ সকলোৱে এটা কথা নিশ্চিত, এতিয়ালৈকে কোনেও অকণো নেতিবাচক চিন্তা বা অহাকালিলৈ ফলাফল বেয়া হ'ব পাৰে নেকি তেনেকুৱা কোনো সন্দেহ আমাৰ কোনো কাৰ্যকৰ্তা, কোনো শুভাকাংক্ষী নাই আৰু মোৰতো একেবাৰে নাই। গতিকে এইবাৰ আমাৰ আচলতে অভিলেখ সৃষ্টি হ'ব নদুৱাৰ সমষ্টিত। আমি যিমান লিড লৈছোঁ, আটাইতকৈ বেছি ভোট এইবাৰেই 7টা নিৰ্বাচনৰ অভিলেখ ভংগ হ'ব। আটাইতকৈ বেছি ভোটত আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম, কাৰণ ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। আৰু বিশেষকৈ আমাৰ চৰকাৰখনে যেনেধৰণে কাম কাজ কৰিলে, ধৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিমান মানুহৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পালে কৰ্মৰ জৰিয়তে, আৰু দলৰ সাংগঠনিক ভেটিটোতো যদি আমি চাওঁ, যে একদম আমাৰ বুথ লেভেলৰ পৰা আমাৰ মণ্ডল, সমষ্টি, জিলালৈকে যিমানখিনি আমাৰ দলৰ ৰাজ্যিক সভাপতি বা ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশ মৰ্মে আমি দলীয় সংগঠনটো চোতাল বৈঠকৰ পৰা আমি বুথ লেভেলত পৃষ্ঠা প্ৰমুখ, বিশেষকৈ পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি যেনেধৰণে এইবাৰ সাংগঠনিক স্থিতি সবল কৰি পেলাই দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ এক পৰিকল্পনা হাতত লৈ কাম কৰিলে, যে আমি চৰকাৰীভাৱেতো ৰাইজৰ মন জয় কৰিছোঁৱেই আৰু সাংগঠনিকভাৱেও দলীয় কৰ্মীসকলক সুসংগঠিত কৰি প্ৰত্যেককে আত্মবিশ্বাসী কৰি তুলিছে যে এইবাৰ নদুৱাৰ সমষ্টিত কংগ্ৰেছ দল আচলতে তেওঁলোকে আটাইতকৈ কম ভোট পাবলৈ সক্ষম, কম ভোট পাব বুলি আমাৰ বিশ্বাস। আৰু আমি আটাইতকৈ বেছি ভোট লাভ কৰি 50,000 ওপৰ ভোটত আমি লিড ল'ম বুলি এইবাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা বা আমাৰ যিসকল সতীৰ্থ আছে সকলোৱে সেই বিশ্বাসৰে কাম কৰিছে। আৰু মোৰো এই আত্মবিশ্বাসৰেই আচলতে মই কথাখিনি কৈ আছোঁ। কংগ্ৰেছ দলৰ আচলতে তেওঁলোকৰ কি হয়, ৰিজাল্টৰ আগে আগে তেওঁলোক জিকি থাকে, তেওঁলোকে খানা খায়, তেওঁলোকে চৰকাৰ কৰে, তেওঁলোকে মন্ত্ৰী ভগাই লয়। কি দৰকাৰ কংগ্ৰেছ দলৰ এই যে ফলাফল কালিহে হ'ব, কালি খানা খালে, পৰহি খানা খালে, আৰু জিকাৰ পিছলহে থ'ব লাগে খানাটো খাবলৈ। এতিয়া আমিতো বহি পেলাই চাহ একাপো খোৱা নাই। গতিকে তেওঁলোকে এই ভুলটোতো বাৰে বাৰে কৰি আছে। দিচাং ৰিজৰ্টৰ কথা মনত পৰা নাই 21 চনত? তেওঁলোকে একদম চুইমিং পুলত সাঁতুৰি নাদৰি একদম মানে কেনেকৈ এক্সাৰচাইজ কৰি চৰকাৰ কৰিব, শপত ল'বলৈ যাব, কোন কি মন্ত্ৰী হ'ব, কি কিমান আলোচনা। আমিতো চিন্তাই হৈ গৈছিল সেইবিলাক দেখি পেলাই। ৰিজাল্ট দিলে, চকু পানী টুকি ঘৰলৈ আহিল, আমি হাঁহি হাঁহি দিছপুৰলৈ গ'লোঁ। এতিয়া চাব, খানা যিটো জিকিলে খাব লাগে, ৰিজাল্ট নোলাওঁতেই খাই দিলে। এতিয়া কালিলৈ যেতিয়া হাৰিব, তেওঁলোকে অন্য কিবা খাই যদি খাব পাৰিব, কিন্তু এই যে জিকাৰ ভোজ তেওঁলোকে খাব নোৱাৰে। আৰু জিকাৰ ভোজ আমিও, কংগ্ৰেছৰ খাজানাতকৈ বাজনা বেছি নেকি? মইতো আগতেই কৈছোঁ, কংগ্ৰেছতকৈ খাজনাতকৈ বাজনা বেছি। আৰে একোটা কংগ্ৰেছ ছাপোৰ্টাৰে এনেকুৱা এক্সিট পল দি দিয়ে। আৰে মই এই যে 7মবাৰ বিধানসভা নিৰ্বাচন খেলিছোঁ, তাৰ আগতে মইতো ডাইৰেক্ট খেলিছোঁ 7মবাৰ। তাৰ আগতে ৰবীন শইকীয়াই এবাৰ জিকিছে, সেইবাৰ খেলিছোঁ, হৰাবাৰো জড়িত হৈ আছোঁ। তাৰমানে 9টা বিধানসভা ইলেকশ্যন খেলাৰ অভিজ্ঞতা মোৰ আছে। আজি একোজন কংগ্ৰেছ দলক সমৰ্থন কৰা ব্যক্তিয়ে তেওঁ যেনেধৰণে এক্সিট পল দিছে,
যে নদুৱাৰ সমষ্টিত মানে 3000 জিকিব 1600 জিকিব যিটো দিছে মইতো ভাবি আচৰিত লাগে আৰে ভালকে খবৰ ল'লে ব্ৰেইনটো ডাল কি হিচাপত ৰাজনৈতিক বিশেষজ্ঞ হ'ল ইলেকশ্যন বিশেষজ্ঞ হ'ল তেওঁ এনালাইচিছ কৰিব পৰা হৈ গ'ল মানুহৰ মন বুজিব পৰা হৈ গ'ল ক্ৰিমিনেল এক্টিভিটিছত জড়িত থকা সেই মানুহেও এক্সিট পোল দিয়ে হাঁহিয়াতৰ পাত্ৰ নহয় জানো অহাকালিতো ওলায়ে পৰিব অহাকালিলৈ আমি যিবিলাক কথা বতৰা কৈছোঁ অলপ ইফাল সিফাল হ'ব পাৰে যে কেইহাজাৰমান বাঢ়িবও পাৰে কেইহাজাৰমান কমিবও পাৰে কিন্তু অলিক কল্পনা কৰি পেলাই যিবিলাক লিখি আছে একেবাৰে বোলে অমুক জিকিব ঠিকা ঠুকলি মই দিম অমুক মই দিম সেয়ালৈকে কোৱা নাই জানো তেওঁ অহাকালিলৈ অৱস্থাটো কি হ'ব তেওঁ মুখ উলিয়াব পাৰিবনে লাজটো নায়েই কাৰণ ডাল ব্ৰেইন কেনেকৈ এইবিলাক হ'ব আপুনি 50,000 ভোটত জিকাৰ কথা কৈছে আচলতে আপোনাৰ ৰাজনৈতিক জীৱনত এইটো আটাইতকৈ সহজ ইলেকশ্যন আছিল জানো সহজ ইলেকশ্যন বুলি নকওঁ মই নিৰ্বাচনটো পৰিকল্পনা ভালকৈ হ'ব লাগিব নিৰ্বাচনী যুঁজখন সহজ নহয় আৰু নিৰ্বাচনটোত দলৰ ভাৱমূৰ্তিও ভাল থাকিব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ ভাৱমূৰ্তি ভাল আমাৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যে সকলোৱে মিলিহে অকল মোৰ প্ৰচেষ্টা মোৰ ইমেজত এটা দলে জয়যুক্ত হোৱাটো এজন কেণ্ডিডেট জয়যুক্ত হোৱাটো সম্ভৱ নহয় আমি দলৰ ভাৱমূৰ্তি যে দেশখন সুৰক্ষিত কৰিছে কোনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নহ'লে তৃতীয়বাৰৰ কাৰণে শাসনত বহিব পাৰে নেকি আজি দলটোক সুসংগঠিত কৰিছে কোনে নীতিন নবীন ডাঙৰীয়া তেওঁ আজি সঠিকভাৱে নেতৃত্ব দিছে আজি ৰাজ্যখনত জনসাধাৰণে বিকশিত অসম সুৰক্ষিত অসম আৰু নতুন প্ৰজন্মক সন্তুষ্ট কৰা সংস্থাপন দিয়া দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী পৰিকল্পনাৰে আগুৱাই লৈ যোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মানুহে কেনেকৈ সমৰ্থন নিদি নোৱাৰিব বাৰু সমৰ্থন হিয়া উজাৰি মানুহে দিছে আশীৰ্বাদ হিয়া উজাৰি দিছে